গুৱাহাটী ইউনিভাৰ্চিটিত বড়ো বিভাগ আছে তো বড়ো ডিপাৰ্টমেণ্ট সেইটো 50 লাখ টকা দি পেলাই এটা সৰু বিল্ডিং হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বনাই দিছিলে আৰু শিলচৰ ইউনিভাৰ্চিটিটো এটা অডিটৰিয়াম বনাবলৈ 50 লাখ টকা পঠিয়াইছে these are outside of BTC কেৱল হিয়াই নহয় সেইদিনাখন খদিয়াৰ পৰা দেউৰী ল'ৰা দুজন আহিছিলে মোৰ তাত কৈছে ছাৰক কেতিয়াও পাহৰিব নোৱাৰো আমি খদিয়াত থাকো still we get help from him being a tribal leader আজি ধেমাজিৰ জুনাই য'তেই নহওক ট্ৰাইবেল মানুহে ক'ব বড়ো মানুহে ক'ব যে আমি বাহিৰত থাকো কিন্তু আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা আমি সহায় পাওঁ তেওঁ বিটিচিৰ বাহিৰত বহুত কাম কৰিছে বিটিচিটো কৰিছে বিটিচিত যেতিয়ালৈকে বিটিচি একৰ্ড হোৱা নাছিলে আমাৰ সেই এৰিয়াত কোনো ৰাইজে কেতিয়াও অসমৰ মুখ্যমন্ত্ৰীক ভৰি দিয়া দেখা নাছিলে অসমৰ কোনোবা শিক্ষা মন্ত্ৰী কোনোবা বোলে পঞ্চায়ত মন্ত্ৰী কোনোবা বোলে ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ভাল এছেম্বলি হল ভাল কালচাৰেল কমপ্লেক্স ইউনিভাৰ্চিটি CIT ইঞ্জিনিয়াৰিং কলেজ গেষ্ট হাউচ গুৱাহাটীতেই দুটা শিলিগুৰিত আছে কলকাতাত আছে বেংগালুৰুত আছে দিল্লীত আছে সেইবিলাক কিন্তু কেৱল বড়ো মানুহেই নহয় সেইদিনাখন মোৰ তাত দেউৰী ল'ৰাকেইটাই কৈছে আমিতো কলকাতাত গ'লে আমি চিধা বড়োলেণ্ড গেষ্ট হাউচত যাওঁ দিল্লীত যাওঁ আমি চিধা বড়োলেণ্ড গেষ্ট হাউচত যাওঁ